নগাঁৱৰ ৰাইডঙীয়া সমবায় সমিতি লিমিটেডৰ এজন সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে। ৰাইডঙীয়া সমবায় সমিতি লিমিটেডৰ গেন্দুৱা পথাৰৰ সুলভ মূল্যৰ দোকানী আব্দুল শহীদৰ পুত্ৰ ৱাজিদুৰ ইছলামৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে। অভিযোগ অনুসৰি সময়মতে গ্ৰাহকক চাউল নিদিয়া, ৰাতি চাউল দিয়া, গ্ৰাহকৰ লগত অসৎ আচৰণ কৰা, গ্ৰাহকৰ ৰেচন কাৰ্ড লুকুৱাই ৰখা, নতুন ৰেচন কাৰ্ড বনাই দিয়াৰ নামত ধন লোৱা, গ্ৰাহকক কমকৈ চাউল দিয়া, ৰেচন কাৰ্ডত নতুন নাম সুমুৱাই দিয়াৰ নামত ধন সংগ্ৰহ কৰা, ৰেচন কাৰ্ডত নাম থকাৰ স্বত্তেও মালামাল নিদিয়া আদি বহুতো অভিযোগ উত্থাপিত হৈছে গ্ৰাহকৰ মুখত। ইয়াৰ উপৰিও যোৱা ৩ ফেব্ৰুৱাৰীত গ্ৰাহক মুৰ্ছিদা খাতুন আৰু তেওঁৰ পুত্ৰ মাজহাৰুল ইছলামক সুলভ মূল্যৰ দোকানী ৱাজিদুৰ ইছলামৰ গুণ্ডা বাহিনীয়ে মাৰপিট কৰাৰো অভিযোগ উত্থাপিত হৈছে। গ্ৰাহক মুৰ্ছিদা খাতুনে জাজৰি আৰক্ষীৰ থানাত ৱাজিদুৰ ইছলাম, জহিৰুল ইছলাম, ইন্নছ আলীকে আদি কৰি ৫ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। খাতুন গেন্দুৱা পথাৰ আপুনি এজাহাৰ ক'ত কৰিছে? জাজৰি থানা আপোনালোকৰ সমবায় সমিতি ৰাইডঙীয়া। আৰু যিজনে আপোনালোকক মানে ব্যৱহাৰ বেয়া কৰিছে বা যাৰ বিৰুদ্ধে অভিযোগ কৰিছে তেখেতৰ নাম কি? তেখেতৰ নাম আমাক 4 জনে মাৰপিট কৰিছে। তেওঁৰ নাম হৈছে জহিৰুল ইছলাম আৰু আছিলে ইদ্ৰিছ আলী, ইন্নছ আলী আৰু আছিলে আবু কালাম আৰু এখেতৰ নাম কি আছিলে আৰু এজন আছিলে। 5 জন মানুহে মোক এনেকুৱা মাৰধৰ কৰিলে। সুলভ মূল্যৰ দোকানীজনৰ নাম কি? ৱাজিদুল্লাহ। আপুনি চৰকাৰক কি আহ্বান জনাব এনেকুৱা কৰি আছে? মই চৰকাৰক এটাই আহ্বান জনাম যে আমাৰ এই দুখীয়া দৰিদ্ৰ মানুহ যাতে ঠগিবলৈ নাপায়। এই দুখীয়া মানুহে যিখিনি প্ৰাপ্য চাউলৰ ৰেচন চাউল সেইটো পাব লাগে আৰু এই ৱাজিদুল্লাহক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠিয়াব লাগে। কিমানজন মানুহক এনেকুৱা কৰিছে বা চাউল নিদিয়ে? প্ৰায় 100 মানুহতকে বেছি আছে। আমাৰ ৰাইজ চাইছে, আমাৰ ৰাইজৰ একমতেই আছে। আমাৰ ৰাইজে চাই কি বিচাৰে? ৰাইজ আপোনালোকে এবাৰ হাত দাঙি কৈ দিয়ক যে কি আপোনালোকে বিচাৰেনে? আৰু মুখ্যমন্ত্ৰী চাহাবক মই এটা কথাই অনুৰোধ জনাইছো, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অতি সোনকালে অলপ চকু দিয়ক। এনেকুৱা দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে আৰু নহয় আৰু আমাৰ সেই সুলভ মূল্য দোকানীজনক অতি সোনকালে এই গৰীব দুখীয়া মানুহক পেটত লাট মাৰি সি যি কাণ্ড কৰি আছে সেইটো যাতে কৰিব নাপায়। আমাৰ দুখীয়া দৰিদ্ৰ মানুহবিলাকে যাতে সঠিকভাৱে আৰু সময়মতে যাতে চাউলখিনি পায়। আপোনাৰ পৰা কোনোবাই টকা লৈছে নেকি? লৈছে। আমাৰ নতুন কাৰ্ড বনাই দিব ন? কোনে লৈছে? কিমান টকা লৈছে আপোনাৰ পৰা? 8,000। 8,000 টকা লৈছে, নতুন কাৰ্ড বনাই দিব ন? পাছত দিয়া নাই, এতিয়াও দিয়া নাই, টকাও দিয়া নাই। আপোনাৰ ঘৰ ক'ত? গেন্দুৱা পথাৰ। আপোনাৰ স্বামীৰ নাম? আব্দুল বাৰী। হয়, আপোনাৰ চেনেলৰ যোগেদি আমি ক'ব বিচাৰো আমাৰ হাতীজোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত গেন্দুৱা পথাৰ সুলভ মূল্যৰ দোকান আব্দুল শাহিদ তেখেত মৃত। তেওঁৰ পুতেকে ৱাজিদুল্লাহ তেওঁ দোকানখন চলাই আছে। আমাৰ কথাটো হ'ল আমাক সময়মতে চাউল নিদিয়ে আৰু মোৰ কাৰ্ডটোত এয়া চাওক আপোনালোকে আজি 10 মাহ হ'ল মই চাউল পোৱা নাই। মই চাউলৰ কাৰণে যোৱাৰ লগে লগে আমি কিমান তাৰিখে পাইছো এই প্ৰমাণটো মই দেখুৱাই আছো। আজি ধৰক আমি অকলে নহয়, এই ৰাইজ আছে ওলাই আহিছে। এই ৰাইজবিলাকে সময়মতে চাউল নাপায় আৰু চাউল দিয়াৰ সময়ত সন্ধিয়া 6টাৰ পৰা ৰাতি 10টা 11টালৈকে চাউল দিয়ে আৰু যদি মানুহ ৰাইজ যায় তেতিয়াহ'লে মাইকী মানুহক বেয়াকে গালি দিয়ে, অপদস্থ কৰে। সি গুণ্ডা বাহিনী ৰাখিছে। দালাল গুণ্ডাবোৰে কি কৰে আমাৰ এই দুখীয়া দৰিদ্ৰ মানুহৰ পেটত লাট মাৰি এই দুখীয়া মানুহৰ চাউলখিনি আত্মসাৎ কৰিছে ৱাজিদুল্লাহ আৰু আপোনাৰ গুণ্ডাবিলাকে। আমি সেইদিনাখন যোৱা 3 তাৰিখে সন্ধিয়া সময়ত যেতিয়া মোৰ ল'ৰাটো মই আহিছো চাউলৰ কাৰণে, তেতিয়া মোক মানে মই কোৱা মতে যে 10 মাহ ধৰি মোক চাউল দিয়া নাই, এই চাউলখিনি আমি পাব লাগে। আমাৰ আগত আৰু প্ৰায় 100 পিছফালে মানুহ আছিলে। এই পিছফালে মানুহ থকা অৱস্থাতে সেই উপস্থিত থকা মানুহৰ আগত আমাক ধমকিয়াই ঘৰিয়াই আৰু গুচিয়াই আমাক ওলাই দিয়ে। গুণ্ডা দি ৱাজিদুল্লাহে আমাক এনেকে খেদি দিছে। মই এইটোই বিচাৰো যে আমাৰ এই গেন্দুৱা পথাৰ এই সুলভ মূল্যৰ দোকানখন আপোনালোকে ৰাইজ কি চাই? সুলভ মূল্যৰ দোকানত আমি নাখাওঁ আৰু বিশেষকে এই উজিত বিষয়ববীয়াসকল
আমাৰ যোৱাকালি আমি কমপ্লেইন দিয়াত ইনস্পেক্টৰ ছাৰো আহিছিলে, আমাৰ ছ'চাইটিৰ পৰা আমাৰ ছেক্ৰেটাৰী ছাৰো আহিছিলে। আমি এইটোৰ কাৰণে এটা এজাহাৰো দিলো থানাত, অচি ছাৰো আহিছিলে। গতিকে মই বিচাৰো যে উচিত তদন্ত কৰি এই দালালটোক কৰায়ত্ব কৰি অতি সোনকালে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। এইখিনি মোৰ কথা। আপোনাৰ কি অভিযোগ কওকচোন? আমার অভিযোগ এই যে 5 জনের নাম আমার সাল দিয়ে 7 জনের 19 কিলো সাল দিয়ে 20 কিলো হল লাগে না আমার 19 কিলো সাল দিয়ে আর এর দুন কোটি নাম উড়াছে খালি মাকে সাল লেগে গেলে না যেদিন সাল আইব এদিন সাল দিত না, এদিন সাল দিত দুজি ফাইতো তো ফাইলে আমি বাদের দিন আর সাল পাওয়া যায় না। কেইজন মানুহ কাটত? 4 জন। টুকটুকিৰ পৰা আদিলুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।